আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো এনেকুৱা হ'ব গৈ আছে যে ৰোড এক্সিডেণ্টটো কিয় হয়। ৰোড এক্সিডেণ্ট হোৱাৰ কাৰণটো হ'ল এয়া মোৰ পিছফালে দেখিব পাইছে মাজত কিমান এটা ডাঙৰ গাঁত হৈ আছে। এই গাঁতত এইটো এটা টাৰ্ণিং হয়, ইয়াতে বেছিভাগ এক্সিডেণ্ট হৈছে, আগে পিছে হৈছে ইয়াত এক্সিডেণ্ট হোৱাৰ কাৰণ হ'ল যিটো আমাৰ ৰাস্তা আছে এই ৰাস্তাটো ঠিক নকৰে। সেই ঠিক নকৰাৰ ফলত কি হয়, গাড়ীখিনি যেতিয়া সেইটো মোৰ লেফ্ট ছাইডে যিটো দেখি আছে লেন সেই লাইনটো যেতিয়া গাড়ী এটা আহি থাকে এইফালে, আৰু এই লাইনটো যেতিয়া সেইফালৰ পৰা গাড়ী এটা আহি থাকে সেইফালেদি ডাইৰেক্ট ঘূৰি আহে, আৰু এইফালেদি যোন যায় যেতিয়া মানে সিহঁতক কেয়াৰ নকৰে চিধা গুচি যায়। তো মই অসম চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ যে যিবিলাক ষ্টেট হাইৱে আছে, আৰু এই ৰাস্তাখন হ'ল ষ্টেট হাইৱে 3, তো যিমান পাৰে ঠিক কৰিব এই ৰাস্তাখিনি, কাৰণ ইয়াত বহুত এক্সিডেণ্ট হয়। মোৰ কালিও এনেকুৱা হৈছে, মই এইফালে গৈ আছোঁ, গাড়ী এটা ডাইৰেক্ট সেইটো লাইনেদি ডাইৰেক্ট মোৰ সন্মুখত আহিছে, মই পিছত ৰাস্তাৰ ছাইডত নমাই দিছোঁ। তো এনেকৈতো এক্সিডেণ্টবোৰ হয়। আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ ৰাস্তাৰ অৱস্থাটো। এয়া চাওক আপোনালোকে ৰাস্তাৰ অৱস্থাটো, এয়া দেখিছে যেতিয়া এই বাওঁফালৰ পৰা এটা গাড়ী আহি থাকে তেতিয়া আপোনাৰ এইফালে আহিব লাগে গাড়ীটো এইফালে চপাই দিয়ে। তো সেইকাৰণে বেছিভাগ এক্সিডেণ্ট হৈ থাকে। যিমান পাৰে ৰাস্তাটো মেৰামতি কৰিব, কাৰণ এইবোৰৰ কাৰণে যিমানখিনি হেৰি আছে ৰোড এক্সিডেণ্ট হয়। তো মই অসম চৰকাৰক ৰিকুৱেষ্ট জনাইছোঁ এইটো।